कुमार इंजीनियरिंग का नया ताज हो। कमिंग सून, कुमार इंजीनियरिंग, वी अंडरस्टैंड योर नीड। এখন চোৰাং গৰু ভৰ্তি গাড়ী কেন্দ্ৰ কৰি জাগিৰোডৰ জাগি ভকত গাঁৱত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গাড়ীখনত আছিল 50 টাতকৈ অধিক চোৰাংভাৱে অনা গৰু। ঘটনাস্থলীত আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজত বাকযুদ্ধৰ সূত্ৰপাত হয়। গৰু কঢ়িওৱা গাড়ীখনক এস্কৰ্ট দি আনিছিল এখন বিলাসী বাহনে। চোৰাং গৰু সৰবৰাহকাৰীক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ৰাইজৰ প্ৰশ্নত ঘটনাস্থলীৰ পৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ পলায়নৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। বহুত গৰু আছে একদম 25-30টা গৰু আছে একদম হেঁচা চলাকে অনুমানে 25-30টা গৰু একদম গাড়ীখনতে আছে আৰু নাই গাড়ী ওলোৱা নাই এতিয়ালৈকে গাড়ীৰ ভিতৰতে গৰু আছে। আজি পুলিচে ধৰা নাই, আজি গাঁৱৰ ৰাইজৰ ভিতৰত আমাৰ বদলৈ ইয়াত কিন্তু জাগি থানা এজন ট্ৰেফিকে ভাল ডিউটি কৰে দেই। এইটো মই নহয়, চবেই ক'ব বদলৈ ট্ৰেফিক বুলি কয়। তেখেতৰ ঘৰ এইখিনিতে মৰিগাঁও এইখিনিতে ক'ৰবাত আমি বদলৈ বুলিয়ে জানো আৰু মাতো আৰু ভাল ট্ৰেফিক হয়। তেখেতে কিন্তু কোৱাৰ কাৰণেহে এইখিনি কাম হ'ল। তেখেতে কোৱাৰ কাৰণে গাড়ীখন পিছুৱাই দিলে, পিছুৱাই কাৰণে আমি চাউণ্ড শুনিলোঁ, চাউণ্ড শুনাৰ কাৰণে এইটো ধৰাত পৰা গ'ল। 4টা বজাত চুৰ হ'ল। আজি দিনটো মই ভাত পানী বনোৱা খোৱা হোৱা নাই। মোৰ ঘৰৰ গোটেইকেইটা মানুহ হেৰি হৈ আছে, কান্দি কুটি হাহাকাৰ হৈ আছে। বৰমপুৰত কেইটা গৰু নিছে আপোনাৰ? এজনী গৰু গাভিনী গৰু লৈ গৈছে, 7মহীয়া গাভিনী গৰু। মই এজনী চলা পেলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত নিশা উত্তপ্ত পৰিস্থিতি। বনাঞ্চলত দাঁতিকাষৰীয়া কান্ধুলিমাৰীত হাতীৰ আক্ৰমণত নিহত এজন লোক। নিহত লোকজনক ভিডিপিৰ সম্পাদক বগাই উৰাং বুলি চিনাক্ত কৰা হৈছে। বন বিভাগৰ লোকৰ সৈতে হাতী খেদিবলৈ যাওঁতে হাতীৰ আক্ৰমণত মৃত্যু হৈছে লোকজনৰ। আৰু এই সময়ছোৱাতে বন বিভাগৰ গুলী নুফুটাৰ বাবে লোকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে ঘটনাস্থলীৰ পৰা বন বিভাগৰ লোক পলাই যোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে। ঘটনাস্থলীৰ পৰা বোকাখাট আৰক্ষীয়ে লোকজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতেই মৃতকৰ পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় ঘেৰা কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তোলে। ৰাইজৰ অনচন্দী ৰূপ দেখি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ পৰা সকলো লোক পলায়ন কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বোকাখাট আৰক্ষী উপস্থিত হোৱাৰ পিছতেই আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজত এক হুলস্থুলীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। সুখদেৱ হত্যাকাণ্ডক লৈ বৰ্তমানে অগ্নিগৰ্ভা হৈ আছে ৰাজস্থান। সাময়িকভাৱে প্ৰতিবাদ বন্ধ ৰখা হৈছে যদিও ক্ষুব্ধ হৈ আছে কৰ্ণী সেনা তথা ৰাজপুত সমাজ। হত্যাকাৰী শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে নতুন চৰকাৰৰ শপত গ্ৰহণত বাধা প্ৰদানৰ হুংকাৰ দিছে ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাই। বুধবাৰৰ দিনটোত ৰাজস্থান বন্ধ ঘোষণা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সুখদেৱৰ সমৰ্থক তথা কৰ্ণী সেনাই। ৰাজপথত টায়াৰ জ্বলোৱাৰ লগতে ৰেলপথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। ৰাজস্থান প্ৰশাসনে কৰ্ণী সেনাৰ দাবী মানি নলয় ৰাইজক প্ৰতিবাদ বন্ধ কৰিবলৈ আহ্বান জনাব বুলি মন্তব্য সুখদেৱ সিঙৰ ভাতৃ শ্ৰৱণ সিঙৰ। আনহাতে প্ৰতিবাদকাৰীৰে মত বিনিময় কৰি ঘটনাৰ NIA তদন্তৰ বাবে চৰকাৰক আহ্বান জনাব বুলি মন্তব্য কৰে BSP বিধায়ক মনোজ ন্যাংগিলে। ইতিমধ্যে ঘটনা সন্দৰ্ভত 9ADত গোচৰ পঞ্জীয়ন কৰি আৰম্ভ কৰিছে তদন্ত। আৰক্ষীয়ে পলাতক দুই আততায়ীক চিনাক্ত কৰিছে, ৰাজহুৱা কৰিছে নাম আৰু ফটো। সুখদেৱ সিং গোগামেৰিক গুলিয়াই হত্যা কৰি পলাতক অৱস্থাত থকা ৰোহিত ৰাথোৰ মাকৰানা আৰু নীতিন ফৌজিৰ সন্ধান দিওঁতালৈ 5 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ৰাজস্থান আৰক্ষীয়ে। মঙলবাৰে নিজ বাসগৃহত অস্ত্ৰধাৰী দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিছিল ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি সুখদেৱ সিং গোগামেৰিক। ইফালে হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা হৈছে SIT। অস্থিৰতাৰ মাজতে আজি শেষকৃত্য সম্পন্ন কৰা হ'ব সুখদেৱ সিং গোগামেৰিৰ। পুৱাৰ ভাগত ৰাজপুত ভৱনলৈ লৈ যোৱা হয় নশ্বৰদেহ আৰু সেই সময়ছোৱাতো বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে কৰ্ণী সেনাই উত্তাল কৰি তোলে পৰিৱেশ। करवाने का मतलब ही ये था, सरकार पे इतना भयंकर दबाव कर रखा था। ये जो सारे जो आज जन से लाभ उबड़ा है उनको मैं सुखदेव सिंह गोगामेडी बोलूँगा
और हमारे सुखदेव सिंह गोगामेड़ी तो मैं बोलता हूं कि भाई परिवार के न होकर समाज के थे करके, तो बाकी सभी की भावनाओं का सम्मान किया जाएगा। मुझे इन सभी लोगों पे पूर्ण विश्वास है। इन लोगों के लिए जो इतने साल इतने दिन कहीं भी रुक सकते हैं, तो ये लोग सुखदेव सिंह गोगामेड़ी के लिए भी कहीं पर भी किसी भी जगह हर समय तैयार मिलेंगे और साथ देंगे। साहब अभी जो मांगे हैं उन्होंने बोला लिखित में देंगे, नहीं देंगे। हमारी वार्ता का दौर चल रहा है। जब पूर्ण रूप से सहमति हमारी नहीं, जब हमारे सामने जो जनता बैठी है उनकी सहमति के अनुसार जब काम होगा, उसी सहमति के अनुसार पूरा कार्रवाई की जाएगी। मांगे को मान लो करके, और मांगों को मानने के साथ हम समाज के बीच में, सर्व समाज के बीच में बात रख देंगे। सर्व समाज मान लेगा, हम मान लेंगे। ये क्या कर रखा था भाई? आप ये बताओ, सुखदेव सिंह गोगामेड़ी सारे पुलिस अधिकारियों के पीछे भागता रहा 5 साल, किसी ने नहीं सुनवाई की, किसी ने सुरक्षा नहीं की। उसके कारण 3 साथियों की नृशंस हत्या हुई है। तो क्या पुलिस 30 घंटे के लिए एफआईआर के पीछे नहीं भाग सकती? तो साहब ये उनको एहसास कराना था करके कि जब आप पर जब विपदा आती है यहाँ पर, तब आपको कैसा महसूस होता है, तो उस व्यक्ति पर क्या बीत रही होगी वो आपको 30 घंटे में आप महसूस करो। मैनेज होके आए थे और हमें यहाँ आंदोलन खत्म करने आए थे। इस तरीके से आज दिन तक इतिहास में कभी उठाकर देखा है कि इस तरीके से एक घर में घुसकर हत्या की गई? जो आम आदमी जो घर में घुस के इस तरीके से हत्या कर रहे हैं, और ना कभी पुलिस प्रशासन कोई सब्सेंट हुआ है, ना हत्यारों को पकड़ा गया है, और आंदोलन खत्म कराने की तैयारी कर रहे हैं। मीडिया ने कुछ देर पहले चला दिया था कि आंदोलन खत्म कर दिया गया है और सुबह 7 बजे दाग संस्कार किया जाएगा। तो ये झूठी खबर है। कोई दाग संस्कार नहीं किया जाएगा जब तक शीला भाभी से हमारे बीच में आके नहीं कह देंगे कि मैं मांगों से संतुष्ट हूं, और जो मांग हमारी है वो मांग नहीं मान लेते, जब तक यहां से कोई नहीं उठेंगे। हम किसी पार्टी पॉलिटिक्स से गुलाम नहीं है, और पहले भी नहीं थे, आज भी नहीं है। हम किसी पार्टी पॉलिटिक्स से दबते नहीं है। हम कंडी शेरी के सुखदेव सिंह गोगामेड़ी के कट्टर समर्थन है और कंडी सेना के कट्टर समर्थन है। तो ये विरोध करना चाहता हूं कि शीला भाभी से हमारे बीच में आकर कहेंगे कि हम मैं संतुष्ट हूं मांग से, उसके बाद ही यहाँ से उठेंगे। चाहे 1 महीना में यहाँ बैठना पड़ जाए, चाहे हमारी जान यहाँ चली जाए, हम एक खून पाने के लिए तैयार है। सुखदेव सिंह गोगामेड़ी मरने से पहले हर घर के अंदर सुखदेव सिंह गोगामेड़ी पैदा करके गया है। सुखदेव सिंह को सुरक्षा के बिंदु पर जिन अधिकारियों ने लापरवाही बरती, उन अधिकारियों की हम न्यायिक जांच की हमारी मांग थी। वो हमारी सेवानिवृत्त उच्च न्यायालय के न्यायाधीश द्वारा उनकी जांच करी जाएगी, और जो दोषी अधिकारी उनके खिलाफ कार्रवाई की जाएगी। हम एनआईए से जांच कराने के पर बात थी हमारी। एनआईए जांच के लिए अभिशंसा करने के लिए हमारी इस मामले में गवर्नर साहब से और माध्यम से बात हो गई, तो वो भी होगा। परिवार को सुरक्षा, परिवार को लाइसेंस, और इस मुकदमे को जब तक चले तब तक सारे गवाहों को सुरक्षा दी जाए। प्रतिनिधि यानी कोई भी सरकार के प्रतिनिधि के रूप में हमारी सरकार गठन के बाद जो आर्थिक पैकेज अधिकतम दिया जा सकता है वो आर्थिक पैकेज है। राष्ट्रीय राजपूत कर्णी सेनार राष्ट्रीय सभापति सुखदेव सिंह गोगामेड़ीक हत्या কৰা আশংকা কৰি মাৰ্চ মাহতে ৰাজস্থান পুলিচক সতৰ্ক কৰি দিছিল পঞ্জাৱ আৰক্ষীয়ে। ভাটিণ্ডা জেলত বন্দী হৈ থকা লৰেন্স বিষ্ণুই গেঙৰ সদস্য শপত সম্পত নেহৰাই যোগাযোগ কৰিছিল সুপাৰী কিলাৰৰ সৈতে। পঞ্জাৱ পুলিচৰ ৰাডাৰত ধৰা পৰিছিল সেই ইনপুট। আনকি জেলৰ প্ৰায় সম্পত নেহৰাই সুপাৰী কিলাৰৰ হাতত তুলি দিছিল AK-47। ইয়াৰ বিপৰীতে ঘাতকৰ বলি হোৱা ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি সুখদেৱ সিং গোগামেড়ীৰ বিৰুদ্ধে ৰাজস্থানৰ থানাই ৰুজু হৈ আছে 30টাতকৈ গোচৰ। আনকি কেইবাটাও গোচৰৰ দোষী সাব্যস্ত হৈছে ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি সুখদেৱ সিং গোগামেড়ী। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। ৰাজ্যৰ নিৰ্বাচনী ফলাফল ৰাজস্থান এবাৰ পুনৰ উদ্ধাৰ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। কংগ্ৰেছৰ চৰকাৰ উফৰাই শাসনৰ বাঘজৰী এবাৰ পুনৰ চম্ভালি ল'লে বিজেপিয়ে। 199টা সমষ্টিৰ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিলে গেৰুৱা বাহিনীয়ে। আজিৰ নিৰ্বাচনী ফলাফলত 2018 বৰ্ষতকৈ এইবাৰ বিজেপিয়ে 45খনৰ অধিক আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে হেৰুৱাবলগীয়া হ'ল 30খনৰো অধিক আসন।
কিন্তু ৰাজস্থানত কংগ্ৰেছৰ এই শোচনীয় অৱস্থা হ'ল কিয় বিগত সময়ছোৱাত কেইবাটাও এক্সিট পলে ৰাজস্থানত কংগ্ৰেছৰে চৰকাৰ হ'ব বুলি ঘোষণা কৰাৰ বিপৰীতে ৰাজস্থানত কিন্তু পদুম ফুলহে ফুলিল ये माननीय हमारे प्रधानमंत्री नरेंद्र मोदी जी जिनका मंत्र था ये सबका साथ सबका विकास सबका विश्वास और सबका प्रयास ये उसकी जीत है और सबसे बड़ी बात तो ये है कि ये जीत हमारे जनता जनार्दन की है जिसने कांग्रेस के कुराज को नकारते हुए और भारतीय जनता पार्टी के सुराज को अपनाने का काम किया है গেহলট চৰকাৰৰ দিনত সংঘটিত হোৱা আঁচনিৰ দুৰ্নীতি আৰু দলৰ আভ্যন্তৰত যেনেধৰণৰ সংঘাতৰ সূত্ৰপাত হৈছিল বা দল শক্তিশালী কৰাৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল গেহলটে তেনেধৰণৰ ভূমিকা গ্ৰহণ নকৰিলে যাৰ ফলত ইয়াৰ সুবিধা গ্ৰহণ কৰিলে বিজেপিয়ে 2022 के सफर का सरताज हूँ मैं शहर से गांव तक सड़कों का मोहताज हूँ आ रहा हूँ मैं आसाम की सड़कों पर कुमार इंजीनियरिंग का नया ताज हूँ कमिंग सून कुमार इंजीनियरिंग वी अंडरस्टैंड your need. CIDৰ কাৰ্যালয়ত হাজিৰ হৈছে APS অসীমা কলিতা আৰু ফাৰুক আহমেদ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ APSC নিযুক্তি কেলেংকাৰীৰ অন্যতম দুই অভিযুক্ত ৰাজপত্ৰিত বিষয়া অসীমা কলিতা আৰু ফাৰুক আহমেদ হাজিৰ হৈছে SITত আজি হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছিল SITয়ে নলবাৰীৰ প্ৰাক্তন বিধায়ক মদন কলিতাৰ কন্যা অসীমা কলিতা আৰু ফাৰুক আহমেদৰ উত্তৰ বহীত বঢ়াই দিয়া হৈছিল 76 নম্বৰ 690 ঠাইত ফাৰুকে পাইছিল 786 নম্বৰ অসীমা কলিতাই জালিয়াতিৰে লাভ কৰিছিল APSৰ পদ অসীমাক প্ৰয়োজন হৈছিল 36 নম্বৰৰ অসীমাৰ ঐচ্ছিক বিষয়ত বৃদ্ধি কৰা হৈছিল নম্বৰ শিক্ষাতত্বৰ উত্তৰ বহীত লাভ কৰিছিল 98 নম্বৰ 98ৰ পৰা বৃদ্ধি কৰি 134 নম্বৰ বঢ়াই দিয়া হৈছিল অসীমাক ৰাকেশ পালে নিজ হাতে বঢ়াই দিছিল নম্বৰ ফৰেনচিকত এইসমূহ তথ্য প্ৰমাণ লাভ কৰা হৈছে কিন্তু অসীমাক এতিয়াও নিলম্বন কৰা হোৱা নাই আশ্চৰ্যজনকভাৱে গতিকে আজি অসীমাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে ফাৰুক আহমেদৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে লক্ষণীয় হ'ব ইতিমধ্যে SITত হাজিৰ হৈছে দুয়োগৰাকী অভিযুক্ত ইতিমধ্যে পূৰ্বতেও SITত বহুকেইগৰাকী ৰাজপত্ৰিত বিষয়া হাজিৰ হৈছিল কিন্তু তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই গতিকে এইবাৰ অসীমা কলিতা আৰু ফাৰুক আহমেদক জেৰাৰ পিছতে কেনেধৰণৰ ব্যৱস্থা SITয়ে গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাইছোঁ SITত হাজিৰ হৈছেহি অসীমা কলিতা আৰু ফাৰুক আহমেদ তেওঁলোকক জেৰা চলোৱা হ'ব আৰু জেৰা চলোৱাৰ অন্তত হয়তো পোহৰলৈ আহিব যে তেওঁলোকক বিৰুদ্ধে কি ব্যৱস্থা লোৱা হয় যিহেতু তদন্ত প্ৰক্ৰিয়া এই মুহূৰ্তত অব্যাহত আছে APSC কেলেংকাৰী আৰু বহুকেইগৰাকী ৰাজপত্ৰিত বিষয়াক তলব কৰিছে SITয়ে পৰ্যায়ক্ৰমে সকলো বিষয়াকে তলব কৰা হ'ব বুলি জানিবলৈ পৰা গৈছে আৰু APSC কেলেংকাৰী য'ত ফাৰুক আহমেদ আৰু অসীমা কলিতা দুয়োগৰাকীকে টেবুলেশ্যনত নম্বৰ বৃদ্ধি কৰি দিয়া হৈছিল ফৰেনচিকত সেইসমূহ তথ্য আহিছে পোহৰলৈ মাত্ৰ 4 জনকহে গ্ৰেপ্তাৰ কৰা হ'ল এই পৰ্যন্ত ঐশ্বৰ্য জীৱন বৰুৱা শাহজাহান সৰকাৰ সুকন্যা দাস আৰু ৰাকেশ দাস এই 4 জনক গ্ৰেপ্তাৰ কৰিয়ে থমকি ৰৈছে নেকি তদন্ত প্ৰক্ৰিয়া যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে বিগত সময়ছোৱাত ফাইট এগেইনষ্ট ইনজাষ্টিস অফ APSC নামৰ সংস্থাটোৱে কিয় এৰাত ধৰাৰ মাজেৰে এনেদৰে তদন্ত প্ৰক্ৰিয়া চলি আছে 2016 চনতে এওঁলোক দোষী সাব্যস্ত হৈছিল বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছিল সকলোৰে বিৰুদ্ধে সম ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে একেই শাস্তিৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়োৱা হৈছিল কিন্তু তাৰ পিছতো ৰক্ষণাবেক্ষণ দি ৰখা হৈছিল এইসকল ৰাজপত্ৰিত বিষয়া কিন্তু শেহতীয়াকৈ আদালতৰ নিৰ্দেশমৰ্মে চৰকাৰে SIT গঠন কৰিলে আৰু সেই SITয়ে শেহতীয়াকৈ বৃহৎ অভিযান আৰম্ভ কৰিলে যদিও হঠাৎ যেন থমকি ৰৈছে তদন্ত প্ৰক্ৰিয়া কাৰণ সোধা পোছা কৰিয়ে একাংশক যাবলৈ দিয়া হৈছে ইয়াৰ পূৰ্বে নৱনীতা শৰ্মা কল্যাণ কুমাৰ দাসক জেৰা চলাই যাবলৈ দিয়া হ'ল তাৰ পূৰ্বে জেৰা চলোৱা হৈছিল ত্ৰিদীপ ৰয় যিগৰাকী বৰাকৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ আত্মীয় বুলি জানিব পৰা হৈছে আৰু সেই বৰাকৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৰাকেশ পালৰ হতুৱাই চাকৰি দিয়াইছিল বুলি তথ্য পোহৰলৈ আহিছে আৰু সেইজন ত্ৰিদীপ ৰয়কো জেৰা কৰি যাবলৈ দিয়া হৈছিল আকাশী দুৱাৰাক জেৰা কৰি যাবলৈ দিয়া হৈছিল এৰাত ধৰাৰ মাজেৰেও আজি চলিব নেকি তদন্ত জেৰা চলা হ'ব নেকি এৰাত ধৰাৰ ব্যৱস্থাই গ্ৰহণ কৰা হ'ব নেকি অসীমা আৰু ফাৰুকৰ ক্ষেত্ৰত সেয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ছোৱাত
বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ। বিৰিঞ্চি, ব্ৰেকিং নিউজ এই মুহূৰ্তৰ। উপস্থিত হৈছে দুই অভিযুক্ত SITত অসীমা কলিতা আৰু ফাৰুক আহমেদ। নিশ্চয় জয়ন্ত যে কিছু সময় পূৰ্বে যিগৰাকী অসীমা কলিতা তেওঁ যিহেতু এই মুহূৰ্তলৈকে নিলম্বন হোৱা নাই, তেওঁ 15 নং যি APBত আছে, এই APBত যিহেতু তেওঁ ছেকেণ্ড কামাণ্ড আৰু তেওঁ চৰকাৰী বাহনতে কিন্তু এই মুহূৰ্তত CID কাৰ্যালয়ত উপস্থিত হৈছে আৰু তেওঁ এই মুহূৰ্তলৈকে তেওঁৰ লগত দেহৰক্ষীও আছে। গতিকে তেওঁ চৰকাৰী বাহন লৈ CID কাৰ্যালয়ত তেওঁ কিছু সময় পূৰ্বে তেওঁ সোমাইছে আৰু দেখা পোৱা গৈছে যিটো কোঠাত আচলতে SITৰ দলে কিছু সময়ৰ পাছত জেৰা কৰিব সেই কোঠাটোত ইতিমধ্যে গৈ সোমাইছে আৰু তাৰ লগে লগে ফাৰুক আহমেদ তেখেত যিহেতু বিলম্বিত হৈ আছে, তেখেতেও ইতিমধ্যে CID কাৰ্যালয়ত প্ৰৱেশ কৰিছে আৰু দেখা পোৱা গৈছে যে যিগৰাকী তদন্তকাৰী বিষয়া প্ৰতীক থুবে মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষীয়ে তেওঁ কিছু সময়ৰ পিছত ইয়াত হাজিৰ হ'ব। হাজিৰ হৈ দুয়োকে পৃথকে পৃথকে আচলতে জেৰা কৰিব সেই সমগ্ৰ বিসংগতিক লৈ যে পৰীক্ষাসমূহত তেওঁলোকৰ হৈ কোনো বেলেগ লোকে আচলতে পৰীক্ষা দিছিল, যিহেতু তেওঁলোকৰ প্ৰতিবেদনসমূহ যিহেতু SITৰ হাতত আছে, কিন্তু তেওঁ তথাপিও SITৰ যথেষ্ট তেওঁলোকৰ মুখৰ পৰা আচলতে বহু কথা সুধিবলগীয়া আছে, জানিব লগা আছে। তেওঁলোকৰ হস্তাক্ষৰ নমুনা সংগ্ৰহ কৰিব, যিসমূহ হস্তাক্ষৰৰ নমুনা ফৰেঞ্চিক প্ৰতিবেদনলৈ ফৰেঞ্চিকলৈ যিহেতু পঠিয়াই দিয়া হ'ব। আৰু বহু ক্ষেত্ৰত দেখা পোৱা গৈছিল যে যিসমূহ টেবুলেশ্যন শ্বীট, বহু ৰাষ্ট্ৰপতিৰ বিষয়ত টেবুলেশ্যন শ্বীটত হস্তাক্ষৰ বেলেগ বেলেগ যিহেতু পোৱা গৈছিল আৰু তাৰ পৰা এটা কথা আচলতে পতিয়ন যাব পাৰি যে সেয়া কোনো বেলেগ লোকে আচলতে সেইসমূহ টেবুলেশ্যন শ্বীটত লিখিছিল আৰু যিহেতু ইতিমধ্যে নৱনীতা শৰ্মাৰ ক্ষেত্ৰত প্ৰমাণ হৈছে সেয়া ৰাকেশ পালে লিখিছিল আৰু বহু ক্ষেত্ৰত বহুকেইজন ৰাষ্ট্ৰপতি বিষয়ৰ ক্ষেত্ৰত দেখাইছিল ভাড়াতীয়া প্ৰাৰ্থীয়ে লিখিছিল যে সেইসমূহ ইতিমধ্যে স্পষ্ট হৈছে। গতিকে আজিৰ দিনটোত এই দুই ৰাষ্ট্ৰপতিৰ বিষয় অসীমা কলিতা আৰু ফাৰুক আহমেদক যিহেতু দিনজোৰাকে জেৰা কৰিব আৰু পৰৱৰ্তী সময়ত আচলতে কি নীতি লয় সেয়া কিন্তু যথেষ্ট লক্ষণীয় হ'ব। কিয়নো আজি যেতিয়া তেওঁলোকে SITত প্ৰৱেশ কৰিছিল, SITত প্ৰৱেশ কৰাৰ সময়ছোৱাত কেনেকুৱা ধৰণৰ তেওঁলোকৰ মুখৰ ছাপ কেনেকুৱা ধৰণৰ দেখিবলৈ পোৱা হৈছিল? তেওঁলোকৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্ব বা বডি লেংগুৱেজত কেনেকুৱা ধৰণৰ প্ৰভাৱ দেখিবলৈ পোৱা হৈছিল? নিশ্চয়কৈ অসীমা কলিতাৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁ আচলতে তেওঁ যে কিবা চিন্তিত বা তেওঁ যে অনুতপ্ত তেনেধৰণৰ কোনো দেখা পোৱা নাই, কিয়নো তেওঁ যিহেতু চৰকাৰী বাহনত আহিছে, সন্মুখৰ চিটত তেওঁৰ দেহৰক্ষীও আছিল। গতিকে তেওঁ এজন বিষয়া হিচাপে আচলতে ইয়াত এণ্ট্ৰি মাৰিছে বুলি এই মুহূৰ্তত ক'ব লাগিব। কিন্তু যিগৰাকী ফাৰুক আহমেদ তেওঁ যিহেতু চৰকাৰী বাহন ব্যৱহাৰ কৰিব নোৱাৰে, তেওঁ ব্যক্তিগত বাহনত আহিছে, কিন্তু তেওঁলোকৰ পৰা যে নালাগে তেওঁলোক এনেধৰণৰ এটা যে অপৰাধ কৰিছে, যি ধৰণৰ অপৰাধ আচলতে কৰি তেওঁলোকে চাকৰি লৈছে, কোনো মেধাৱী পাৰ্টীৰ সেইসমূহত তেওঁলোকৰ নাম কাটি যে তেওঁলোকৰ পইচাৰ কাৰণে যে তেওঁলোকৰ নামসমূহ সোমাইছিল, তেনেধৰণৰ কিবা যে অনুতপ্ত হৈ আজি এই কাৰ্যালয়লৈ আহিছে তেনেধৰণৰ লগা নাই। কিন্তু দেখা পোৱা গৈছে যে SITৰ যিগৰাকী তদন্তকাৰী বিষয়া কিছু সময়ৰ পাছত হাজিৰ হোৱাৰ পাছত যেতিয়া তেওঁ জেৰাৰ সন্মুখীন হয়, তেতিয়া হয়তো তেওঁলোকৰ কেনেধৰণৰ আচাৰ ব্যৱহাৰ হয় যথেষ্ট লক্ষণীয় হ'ব। গ্ৰেপ্তাৰ কৰে এতিয়া যাবলৈ দিয়ে, যিহেতু যিগৰাকী IPS পূৰ্ণপ্ৰসাদ গুপ্তাৰ নেতৃত্বত সকলোখিনি হৈছে যে আজিৰ নিৰ্দেশনা কি থাকিব পাৰে যে গ্ৰেপ্তাৰ কৰিব লাগে নে তেওঁলোকক সোধপোছ কৰি তেওঁলোকৰ হস্তাক্ষৰৰ যি নমুনা সেইসমূহ সংগ্ৰহ কৰি তেওঁলোকক যাবলৈ দিব, সেয়া কিছু সময় তাৰ বাবে আমি কিছু সময় অপেক্ষা কৰিব লাগিব। সেই একেই এৰা ধৰা নীতি বা বচাকৈ পৰীক্ষা কৰিব নেকি বা তদন্ত চলাব নেকি এইসকলৰ বিৰুদ্ধে, সেয়া লক্ষণীয় হ'ব। প্ৰতিটো আপডেট আমি দি যাম বিৰিঞ্চি, আপোনাৰ জৰিয়তে আমাৰ দৰ্শকসকলক এই মুহূৰ্তত ধন্যবাদ। একক সংখ্যাগৰিষ্ঠতা লাভ কৰি ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত বিজেপিয়ে চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিলে ঠিকেই, কিন্তু তিনিখন ৰাজ্যত কোন হ'ব মুখ্যমন্ত্ৰী এই লৈ এতিয়াও জটিলতা আঁতৰা নাই বিজেপিত। তিনিওখন ৰাজ্যত একাধিক মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ ওলোৱাত এতিয়া বিপদত পৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্ব। ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছোঁ। সংসদীয় সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে, য'ত প্ৰধানমন্ত্ৰীগৰাকী এনেদৰে সম্ভাষণ জনোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু JP নাড্ডাই তেওঁক এতিয়া এনেদৰে ফুলৰ মালাৰে বৈঠকত স্বাগতম কৰিছে, জনাইছে।
ৰাজ্যৰ বিজেপি আজৰি অনাৰ পিছত এতিয়া মুখ্যমন্ত্ৰী কোনবোৰ চলিছে জল্পনা কল্পনা সিদ্ধান্ত ল'বলৈ গৈ মঙলবাৰে যেন বিমোৰত পৰিছে বিজেপি নেতৃত্ব আৰু আজিৰ দিনটোতেই এই তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰী চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত আছে বৈঠকত আসলতে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে যদিও ৰাজস্থান মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত বিজেপিয়ে চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিলে ঠিকেই কিন্তু তিনিখন ৰাজ্যত নতুন মুখৰ সন্ধান কৰিছে আৰু যাৰ বাবে এতিয়াও সিদ্ধান্ত ল'ব পৰা নাই আৰু সেয়েহে এই সংসদীয় বৈঠকে যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু আজিয়েই চূড়ান্ত কৰা হ'ব তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম পাক অধিকৃত কাশ্মীৰ ভাৰতৰ সংসদত জম্মু কাশ্মীৰ পুনৰ গঠন বিধেয়কৰ আলোচনা সন্দৰ্ভত এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ POK সন্দৰ্ভত মন্তব্য কৰি প্ৰাক্তন প্ৰয়াত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভুলো আঙুলিয়াই দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নেহৰুৰ দুটা ভুলৰ বাবে বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে কাশ্মীৰৰ জনতাই সংসদত অমিত শ্বাহে ক'লে যুদ্ধবিৰতি ঘোষণা আছিল নেহৰুৰ প্ৰথমটো ভুল যেতিয়া আমাৰ সেনা জয়ী হৈ আছিল সেই সময়ত ঘোষণা কৰিছিল যুদ্ধবিৰতি যদি সেই সময়ত যুদ্ধবিৰতি ঘোষণা নকৰিলে হয় তেন্তে আজি পাক অধিকৃত কাশ্মীৰ ভাৰতৰ অংশ হ'লে হয় বুলিও মন্তব্য কৰিছিল অমিত শ্বাহে वो सभी लोगों को न्याय दिलाने का बिल है उनको अधिकार दिलाने का माननीय अध्यक्ष जी ये बिल किसी भी समाज में जो डिप्राइव लोग होते हैं उनको आगे बढ़ाना चाहिए ये भारतीय संविधान की मूल भावना है परंतु उसके साथ साथ इसका सम्मान न कम हो इस तरह से आगे बढ़ाना चाहिए अधिकार देना और अधिकार सम्मान के साथ देना दोनों में बड़ा फर्क है इसलिए कमजोर और वंचित वर्ग के जगह अन्य पिछड़ा वर्ग ये नामकरण बहुत महत्वपूर्ण है ये दोनों चीजों को ढेर सारे प्रतिपक्ष के सदस्यों ने अलग अलग तरीके से थोड़ा कम आंकने की प्रयास भी किया किसी ने कहा कि पहले से हो रहा था किसी ने कहा कि सिर्फ नाम बदल रहा है मैं इन सभी को कहना चाहता हूं कि अगर हमें पिछड़ा वर्ग के लोगों के प्रति जरा भी संवेदना है तो नाम के साथ उनका सम्मान जुड़ा है वो जरूर देखना नाम के साथ सम्मान जुड़ा है वो वही लोग देख पाते हैं जो उनका उत्कर्ष अपने भाई समझकर अपने से पीछे रह गए भाई समझकर संवेदना के साथ उंगली पकड़कर आगे बढ़ाना चाहते हैं मान्यवर कश्मीर के लिए एक प्रकार से 3 युद्ध हुए 47 में पाकिस्तान ने कबालियों के नाम से आक्रमण किया इसमें लगभग 31,779 परिवार पाक अधिकृत जम्मू कश्मीर से जम्मू कश्मीर में विस्थापित हुए इनमें से 26,319 परिवार जम्मू कश्मीर में और 5,460 परिवार देश भर में फैल गए वो पाकिस्तान के हमले के शिकार थे इसके अतिरिक्त 1965 और 1971 में भी युद्ध हुए उसमें और 10,065 परिवार विस्थापित हुए और कुल मिलाकर 48, 65 और 71 ये तीनों युद्धों में मान्यवर 41,844 परिवार विस्थापित हुए ये विस्थापितों की स्थिति के बारे में मैं बाद में बात करता हूं परंतु ये बिल है वो उनको अधिकार देने का बिल है ये बिल उनको प्रतिनिधित्व देने का बिल है आज वो लोग ऐसी स्थिति में नहीं है कि वो चुनाव लड़कर वहां की असेंबली में बैठ पाए जो कहते हैं क्या हुआ धारा 370 कहां हुआ 5 और 6 अगस्त
5 और 6 अगस्त 2019 में ये हुआ कि इनकी सालों से न सुनने वाली आवाज नरेंद्र मोदी जी ने सुनी और आज उनको अधिकार मिला। ভারতৰ গৌৰৱ গোটেই বিশ্বতে।